কৌশিক কুমাৰ শৰ্মা ভদ্ৰদেৱ বিশ্ববিদ্যালয় নিহাৰিকা ব্ৰহ্ম গুৱাহাটী মইনাৰ পিছত বাবু নিযুত মইনা আঁচনিয়ে আৰ্থিকভাৱে দুৰ্বল ছোৱালীসকলক এটা শক্তি দিছে সেই প্ৰক্ৰিয়াৰ লগতে সংযোগ কৰি আজি আমাৰ ছাত্ৰসকলৰ বাবেও নিযুত বাবু আঁচনি আৰম্ভ কৰি আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো নেপালৰ জেনজিৰ বিপৰীত ছবি অসমত মেধি কটন বিশ্ববিদ্যালয় জেনজি বুলি ক'লে আমি নেপাল বাংলাদেশৰ লগত তুলনা কৰোঁ তাৰ বিপৰীত ছবি এখন আজি আমাৰ অসমত সম্পূৰ্ণভাৱে বিদ্যমান আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো নিযুত মইনাৰ সফলতাৰ পিছত ৰাজ্যত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ল নিযুত বাবু আঁচনি ছাত্ৰীসকলক নিযুত মইনা আঁচনি দিয়াৰ বাবে দীৰ্ঘদিনৰ পৰা বাবুসকলৰ বাবেও বিশেষ আঁচনিৰ দাবী কৰি আহিছিল ছাত্ৰসকলে সেই অনুসৰি মুখ্যমন্ত্ৰীয়ে 1 জানুৱাৰীৰ দিনা ঘোষণা কৰিছিল বাবু আঁচনিৰ বৃহস্পতিবাৰে নিযুত বাবু আঁচনি মুকলি কৰাৰ লগে লগে ছাত্ৰৰ একাউণ্টত সোমাল আঁচনিৰ ধন বছৰি 4 লাখ টকা উপাৰ্জন কম থকা ৰাজ্যৰ 47,935 গৰাকী পৰিয়ালৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰই মাহেকত লাভ কৰিব 1000 টকাকৈ একেদৰে স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ ছাত্ৰই প্ৰতিমাহে লাভ কৰিব 2000 টকাকৈ এই নতুন আঁচনি লাভ কৰাৰ ক্ষেত্ৰত ছাত্ৰজন নিয়মীয়াকৈ আহিব লাগিব শিক্ষানুষ্ঠানলৈ উশৃংখল ছাত্ৰই লাভ নকৰিব নিযুত বাবু আঁচনিৰ সুবিধা কুমাৰী মাঝি সন্দিকৈ ছোৱালী মহাবিদ্যালয় মাত্ৰ এটা কণ্ডিশ্যন ষ্টুডেণ্টজন উশৃংখল হ'ব নালাগিব আৰু নিয়মীয়াকৈ শ্ৰেণীত উপস্থিত থাকিব লাগিব এই দুটা কণ্ডিশ্যনত আপোনালোকে প্ৰত্যেক মাহত 1000কৈ 3 বছৰৰ বাবে লাভ কৰিব তাৰ লগতে স্নাতক ডিগ্ৰী লাভ কৰা ছাত্ৰ ছাত্ৰীৰ বাবে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু 2021 বৰ্ষৰ পিছৰে পৰা গৱেষণা কৰি অহা ছাত্ৰ ছাত্ৰীলৈ আগবঢ়োৱা হৈছে এককালীন সাহায্য 2025 বৰ্ষত স্নাতক উত্তীৰ্ণ 48,319 গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰতিমাহে লাভ কৰিব 2,500 টকাকৈ তাৰ লগতে গৱেষক শিক্ষাৰ্থীলৈ এককালীনভাৱে 25,000 টকা দিব্যাংগ গৱেষকলৈ আগবঢ়োৱা হৈছে 40,000 টকা চৰকাৰত বহুতবোৰ স্কিম আছিলে ষ্টুডেণ্টৰ কাৰণে কিন্তু PhD স্কলাৰসকলৰ বাবে একো স্কিম নাছিলে সেইকাৰণে আজি আমি PhD স্কলাৰসমূহক 25,000কৈ টকা এককালীন এটা সাহায্য দিছোঁ যদি কোনোবা বিশেষভাৱে সক্ষম PhD স্কলাৰ আছে তেওঁলোকক আমি 40,000 টকাৰ এককালীন সাহায্য দিছোঁ পৰৱৰ্তী পৃথিৱীৰ লগত খোজ দিব পৰাকৈ একেটা দিনতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে উদ্যোগ 4.0 আঁচনি এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ 40খন ITI আৰু পলিটেকনিকত স্থাপন কৰা হৈছে চেণ্টাৰ ফৰ এক্সেলেন্স য'ত মানুহে নহয় সকলো কাম কৰিব মেচিনে কৃত্ৰিম বুদ্ধিমত্তাৰ দিনত এনে কাম কৰাৰ বাবে পৰিৱৰ্তনৰ পৃথিৱীৰ লগত সলনি কৰিবলৈ সকলো ছাত্ৰ ছাত্ৰীক আহ্বান মুখ্যমন্ত্ৰীৰ হাতেদি পৰিশ্ৰম কৰা মানুহৰ পৰিৱৰ্তে আমাক টেকনলজি জনা ল'ৰা ছোৱালীৰ প্ৰয়োজন বা সেই দিশত আমি গতি কৰি গৈ আছোঁ আজিৰ পৰা 10 বছৰ পিছত ব্ৰহ্মপুত্ৰৰ ব্ৰিজ বনাবৰ কাৰণে শ্ৰমিক নালাগে ব্ৰিজখন কোনোবা ফেক্টৰীত নিৰ্মাণ হ'ব ৰবটে নিৰ্মাণ কৰিব আৰু ডাঙৰ ডাঙৰ মেচিনে আহি ব্ৰিজখন ব্ৰহ্মপুত্ৰত সংস্থাপন কৰিব কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সৈতে হিৰক জ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নিহাৰিকা ব্ৰহ্ম গুৱাহাটী বিশ্ববিদ্যালয় আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো ঋষিকেশ মেধি কটন বিশ্ববিদ্যালয় ঋষিকেশ মেধি কটন বিশ্ববিদ্যালয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ